বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ গোটেই পৰিয়ালটোক হত্যা কৰিছিল বাংলাদেশত। কেৱল বাচি গৈছিল প্ৰাক্তন এই প্ৰধানমন্ত্ৰীগৰাকী শ্বেখ হাছিনা আৰু তেওঁৰ ভনীয়েক। প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক আমাৰ ভাৰতে এইবাৰৰ সৈতে দ্বিতীয়বাৰলৈ প্ৰাণ ৰক্ষা কৰিছে। আপুনি কথাটো জানেনে? এই শ্বেখ হাছিনাক বাংলাদেশত ইয়াৰ আগতেও মৃত্যুদণ্ড দিব লৈছিল। কথাখিনি জানিবৰ কাৰণে আপুনি ভিডিঅ'টো চাব লাগিব, কাৰণ আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ এখন। প্ৰাক্তন বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক তেওঁৰ নিজৰ দেশতেই মৃত্যুদণ্ডৰ শাস্তি ঘোষণা কৰাৰ কথাটো আমি সকলোৱে বৰ্তমান সময়ত জানো। যোৱা বছৰ হৈ যোৱা ছাত্ৰ আন্দোলনক নিষ্ঠুৰভাৱে দমন কৰাৰ অপৰাধত এই ৰায় দিয়া হৈছে। চৰকাৰৰ নিষ্ঠুৰ দমন নীতি 1400 জন লোকৰ প্ৰাণ গৈছিল যেতিয়া শ্বেখ হাছিনা নিৰ্দেশত আৰক্ষীয়ে গুলী চলাইছিল। এই ঘটনাক মানৱতাৰ বিৰুদ্ধে এক অপৰাধ বুলি গণ্য কৰি এখন বিশেষ আদালতে, বাংলাদেশৰ এখন বিশেষ আদালতে শ্বেখ হাছিনাক দোষী সাব্যস্ত কৰিছে আৰু মৃত্যুদণ্ডৰে তেওঁক দণ্ডিত কৰিব বুলি ঘোষণা কৰিছে। মাত্ৰ এটা শব্দৰে, এটা বাক্যৰে, ডেট ইজ দ্য চেণ্টেন্স অফ ডেথ, এনেকৈ বুলি কয়। এতিয়া 17 নৱেম্বৰত প্ৰকাশিত প্ৰায় 450 পৃষ্ঠাৰ এই ৰায়ে বাংলাদেশৰ ইণ্টাৰনেশ্যনেল ট্ৰিবিউনেলক স্পষ্টকৈ কৈছে, শ্বেখ হাছিনা আৰু তেওঁৰ চৰকাৰৰ দুজন উচ্চ পদস্থ বিষয়া আন্দোলনৰ সমস্যা সমাধান নকৰাকৈ অতিৰিক্ত দমন শক্তি ব্যৱহাৰ কৰিছিল। ফলত স্বাধীন বাংলাদেশৰ ইতিহাসৰ আটাইতকৈ ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হৈ পৰিল। মুঠ 1400 জন মানুহক হত্যা কৰা হ'ল, যিটো ইউএনৰ তথ্য। আৰু জনমত মতে এই সংখ্যা আৰু বেছিও হ'ব পাৰে। আনফালে আপুনি চাব, ছাত্ৰ বিপ্লৱৰ পিছত ভাৰতত এতিয়া শৰণ লৈ থকা শ্বেখ হাছিনাই এই ৰায় সম্পূৰ্ণভাৱে নাকচ কৰিছে। তেওঁ কয় তেওঁৰ ওপৰত অনা এই সকলো অভিযোগ মিছা, যদিও তেওঁ স্বীকাৰ কৰিছে যে চৰকাৰে কিছুমান ভুল কৰিছিল সেইখিনি সময়ত, কিন্তু একেলগে তেওঁ ইণ্টাৰিম চৰকাৰৰ আৰু এই ট্ৰিবিউনেলৰ নিৰপেক্ষতাক লৈ কঠোৰ প্ৰশ্ন তুলিছে। তেওঁ বাংলাদেশ চৰকাৰক কেছটো ইণ্টাৰনেশ্যনেল ক্ৰাইম কোৰ্টলৈ নিয়াৰ কথাও কৈছে। আৰু UN হিউমেন ৰাইটছ অফিচ, ইণ্টাৰনেশ্যনেল আদি সংগঠনেও এই মৃত্যুদণ্ডৰ ওপৰত প্ৰশ্ন তুলিছে আৰু এটা স্বচ্ছ তদন্তৰ আহ্বান জনাইছে। ইয়াতে ওলাই পৰিছে বাংলাদেশৰ নেতাসকলক এই অন্তহীন ৰক্তাক্ত প্ৰতিহিংসাৰ এটা যে চক্ৰ আছে, সেই কথাটো ওলাই পৰিছে দস্তমত। এটা কথা জানি আচৰিত হ'ব আপুনি, যি ICTয়ে আজি শ্বেখ হাছিনাক মৃত্যুদণ্ড দিছে, অৰ্থাৎ ঘোষণা কৰিছে মৃত্যুদণ্ডৰ, এই ICTৰ প্ৰতিষ্ঠাতা কোন আছিল গম পায়নে? তেওঁ নিজে আছিল শ্বেখ হাছিনা। এই ICTয়ে অতীতত BNP আৰু জামাত ইছলামীৰ 6 জন নেতাক 2013-16 চনৰ সময়ৰ ভিতৰত মৃত্যুদণ্ড দিছিল। তেতিয়াও এনেধৰণৰ পলিটিক্স বুলি অভিযোগ উঠি আছিল। সেই সময়ত BNP আৰু জামাতৰ নেতাসকলক যিসকল উকিলে ৰক্ষা কৰিছিল, আজি সেই উকিলসকলে শ্বেখ হাছিনাৰ মুখ্য গোচৰীয়া বুলি জনা গৈছে। এইবাৰে প্ৰথম নহয়, ইয়াৰ আগতেও শ্বেখ হাছিনাৰ প্ৰাণ বচাবলৈ ভাৰতত শৰণ লৈছিল, অৰ্থাৎ ভাৰতত আছিলহি। বাংলাদেশৰ মানুহবোৰ তেওঁৰ ৰক্ত পিপাসু হৈ পৰিছিল। শ্বেখ হাছিনাৰ হাতত ক্ষমতা থাকোঁতে তেওঁ নিজে এই প্ৰতিহিংসাৰ ৰাজনীতি বন্ধ কৰিব নোৱাৰিলে। সেয়েহে আজি সেই একেই ব্যৱস্থা তেওঁৰ ওপৰতো আজি আৰোপ হৈছে। শ্বেখ হাছিনাই পতা সেই বিশেষ সংস্থাটোৱে আজি শ্বেখ হাছিনাকে মৃত্যুদণ্ডৰ ঘোষণা কৰিছে। আৰু শ্বেখ হাছিনাই 1400 লোকৰ মৃত্যু হোৱা গণহত্যাৰ বাবে দায়ী, এইটো লৈ বিতৰ্ক নাই। কিন্তু চলিত চৰকাৰৰ অধীনৰ আদালতে মৃত্যুদণ্ড ঘোষণা কৰিলে শ্বেখ হাছিনা। কি বাংলাদেশত শান্তি আৰু স্থিৰতা আহিবনে? দেশখন উগ্ৰপন্থীৰ হাতৰ পৰা বাচি থাকিবনে? নে এইটো এটা নতুন অধ্যায় হ'ব, প্ৰতিশোধৰ অধ্যায়? যেতিয়া শ্বেখ হাছিনাৰ ওচৰত সুযোগ আছিল, তেতিয়া তেওঁৰ চৰকাৰ আছিল। সেই সকলো সমস্যা কেতিয়াও ঠিক কৰিবলৈ তেওঁ চেষ্টাই নকৰিলে। বাংলাদেশৰ ইতিহাসৰ কথা ভাৰতত বহু লোকে ভালদৰে নাজানে। কেৱল আমি জানো 1971 চনৰ যুদ্ধ আৰু মুক্তিযুদ্ধৰ কথাখিনি, বাংলাদেশে কেনেকৈ স্বাধীন হৈছিল, ভাৰতে কেনেকৈ সহায় কৰিছিল।
শ্বেখ হাছিনাৰ চৰকাৰৰ কাৰ্যকালত এই সময়ত শ্বেখ হাছিনাই তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুলটো কৰিছিল। ছাত্ৰ ছাত্ৰীকেই তেওঁ সন্ত্ৰাসবাদী বুলি ঘোষণা কৰিছিল। তেওঁৰ ওপৰত গুলী চলাবলৈ অৰ্থাৎ তেওঁলোকৰ ওপৰত গুলী চলাবলৈ আদেশ দিছিল। ইয়াৰ পিছত ছাত্ৰ আন্দোলনটোৱে প্ৰচণ্ড ৰূপ ধৰি শ্বেখ হাছিনাৰ বিৰুদ্ধে জন আন্দোলন গঢ়ি তুলিলে। অৱশেষত পৰিস্থিতি এনে পালেগৈ শ্বেখ হাছিনাই নিজৰ দেশ এৰি আমাৰ ভাৰতলৈ পলাই আহিবলগীয়া হ'ল নিজৰ জীৱন বচাবলৈ। সেই একে মুহূৰ্ততে বাংলাদেশত তেওঁৰ 15 বছৰীয়া শাসনৰ অন্ত হয় আৰু তেতিয়াৰে পৰা শ্বেখ হাছিনাই শৰণাৰ্থী হৈ ভাৰতত সময় কটাই আছে। এতিয়া শ্বেখ হাছিনাৰ পতনৰ পিছত বাংলাদেশৰ শাসনভাৰ লয় নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছে। তেওঁক এখন ইণ্টাৰিম চৰকাৰৰ চিফ এডভাইজাৰ হিচাপে নিযুক্ত কৰা হয়। তেওঁ ক্ষমতালৈয়ে ছাত্ৰ আন্দোলনত নিহত হোৱা 1400 জন ব্যক্তিৰ বাবে সত্য উদ্ঘাটন আৰু ন্যায়ৰ আশা দিবলৈ হাছিনাৰ বিৰুদ্ধে এক বিশেষ তদন্ত আৰম্ভ কৰে। সেই সময়ৰ পৰাই হাছিনাৰ বিৰুদ্ধে এই তদন্ত চলি আছিল। মুখ্য অভিযোগ হৈছে শ্বেখ হাছিনাই জানি বুজি ছাত্ৰ সমাজৰ ওপৰত অস্ত্ৰৰে তেওঁলোকক হত্যা কৰিছিল। এতিয়া ইণ্টাৰনেশ্যনেল ক্ৰাইম ট্ৰিব্যুনেলে সকলো অভিযোগত হাছিনাক দোষী সাব্যস্ত কৰি মৃত্যুদণ্ড ঘোষণা কৰিছে। শ্বেখ হাছিনাই জানে যদি এই ৰায় তেওঁ যদি চেলেঞ্জ নকৰে, বিৰোধিতা নকৰে, তেন্তে ফাঁচীৰ জৰিয়তে তেওঁৰ ডিঙিলৈ সেই মৃত্যুদণ্ড আহিব। সেয়েহে শ্বেখ হাছিনাই এতিয়া অভিযোগ কৰিছে, আৰু অভিযোগ কি কি কৰিছে আপোনালোকে শুনক। এক, তেওঁলোকে কৈছে, অৰ্থাৎ শ্বেখ হাছিনাই কৈছে তেওঁক নিজৰ কথা ক'বলৈ সুযোগ দিয়া নাই। দুইতে কৈছে নিজৰ ইচ্ছাৰ উকিল ল'বলৈ অনুমতি দিয়া নাই। আৰু তিনিত কৈছে যিজন ডিফেন্স লয়াৰ নিযুক্ত কৰা হৈছিল সেইজনে তেওঁক ৰক্ষা কৰিবলৈ চেষ্টা নকৰিলে। আৰু চাৰিত কৈছে ট্ৰিব্যুনেলৰ যিসকল জজ আছে বিএনপিৰ সৈতে সম্পৰ্কিত হয় তেওঁলোক, এনে কাৰণতে আচলতে পক্ষপাতিত্ব লৈছে তেওঁলোকে, এই বুলিও তেওঁ ঘোষণা কৰিছে শ্বেখ হাছিনাই। আৰু শ্বেখ হাছিনাই কৈছে হাছিনাৰ মতে যিজন জজ তেওঁৰ প্ৰতি সহানুভূতিশীল আছিল তেওঁ পতন হোৱাৰ মাত্ৰকে তেওঁ নিষ্ঠুৰ হৈ তেওঁৰ বিপৰীত হৈ পৰিল। শ্বেখ হাছিনাৰ এই মৃত্যুৰ স্ক্ৰিপ্ট তেওঁ নিজেই লিখিছিল এই বুলি বহুতে কয়। তেওঁৰ হাতত বহুত সুযোগ আছিল শ্বেখ হাছিনাৰ হাতত দেশৰ পৰিস্থিতি সুস্থ কৰাৰ ক্ষেত্ৰত, কিন্তু ক্ষমতাৰ লোভ আৰু গাদীৰ যাওঁতাৰ ভয়ত তেওঁ একো নকৰিলে। তেতিয়া তেওঁ কঠোৰ নিৰ্মম হৈ এনেকুৱা এগৰাকী নেত্ৰীলৈ তেওঁৰ ৰূপটো সলনি কৰিছিল। গতিকে আজি বাংলাদেশৰ মানুহে তেওঁক সহজে ক্ষমা কৰিব নোৱাৰে। এতিয়া এইটো বুজিবলৈ প্ৰথমতে আমি বুজিব লাগিব কিদৰে হাছিনা অৰ্থাৎ শ্বেখ হাছিনা ক্ষমতালৈ আহে আৰু কিদৰে আজিৰ পৰ্যায় পালেগৈ, এই পৰ্যায়টো কেনেকৈ পালেগৈ। এই কথাখিনি খুব ইম্পৰ্টেণ্ট, আপোনালোকে অকণমান জানিবৰ কাৰণে সময় দিয়ক। হাছিনাৰ পৰিয়ালটোৰ, শ্বেখ হাছিনাৰ পৰিয়ালটোৰ ইতিহাস আৰু ক্ষমতালৈ অহাৰ কাহিনী যদি আমি চাওঁ তেতিয়া দেখা যাব শ্বেখ হাছিনাৰ এই কাহিনী আৰম্ভ হয় ভাৰত আৰু পাকিস্তানৰ স্বাধীনতাৰ সময়ৰ লগে লগে। আৰু তেতিয়াৰ পৰাই পলিটিক্সৰ লগত জড়িত হৈ পৰিছিল। ঢাকা বিদ্যালয়ত অধ্যয়ন কৰোঁতে ষ্টুডেণ্ট ইউনিয়নৰ ভাইচ প্ৰেছিডেণ্ট আছিল কোন? শ্বেখ হাছিনা। আৰু শ্বেখ হাছিনাই কেনেকৈ ইটোৰ পিছত সিটো কৰি কৰি আজিৰ পৰ্যায়টো পাইছে এই কথাটোকে মই ক'বলৈ গৈ আছোঁ। আৰু শ্বেখ হাছিনাৰ পিতৃ আছিল শ্বেখ মুজিবুৰ ৰহমান। আৰু স্বাধীনতাৰ দাবী তোলাৰ বাবে তেতিয়াৰ পাকিস্তান চৰকাৰে জেল দিছিল মুজিবুৰ ৰহমানক, শ্বেখ হাছিনাৰ দেউতাকক। আৰু হাছিনাই সেইখিনি সময়ত পিতৃৰ লগত হোৱা এই অন্যায় দেখি আছিল, কাৰণ বাংলাদেশ পাকিস্তানৰ লগত আছিল, কথাটো বুজি পাইছে। আৰু বাংলাদেশক স্বাধীন কৰিবৰ কাৰণে তেওঁ মাত মাতিছিল, তাৰ কাৰণেই তেওঁক এনেধৰণে শাস্তি প্ৰদান কৰিছিল। আৰু তেতিয়া সময় 1971 চন, ইষ্ট পাকিস্তান স্বাধীনতালৈ যুদ্ধ হ'ল আৰু জনসাধাৰণৰ তেজ গৰম হৈ পৰিল। আৰু পাকিস্তান সেনাৰ নিষ্ঠুৰ দমন সেই সময়ত মুজিবুৰ ৰহমানক আচলতে বংগবন্ধু ৰূপে বহুতে কৈছিল। শেষত ভাৰতৰ সহায়ত বাংলাদেশ স্বাধীন হ'ল আৰু মুজিবুৰ ৰহমান
হয় প্ৰথম নেতা। নতুন দেশ নতুন আশা, কিন্তু 4 বছৰতে দেশ ওৱান পাৰ্টি ষ্টেট হ'বলৈ ধৰে। দুৰ্নীতি বাঢ়ে, জনসাধাৰণে বংগবন্ধুৰ কাম ভাল নোপোৱা হ'ল, অৰ্থাৎ শেখ হাছিনাৰ দেউতাকৰ কাম ভাল নোপোৱা হ'ল, আৰু 1975 চনৰ 15 আগষ্টত মুজিবুৰ ৰহমান আৰু তেওঁৰ সম্পূৰ্ণ পৰিয়ালটোক গুলী কৰে আততায়ীয়ে। কিন্তু ভাগ্যত হাছিনাৰ বাবে এক ভিন্ন পথ ৰখা আছিল। তেতিয়া হাছিনা আৰু তেওঁৰ ভনী জাৰ্মানীত আছিল। জিয়াউৰ ৰহমানৰ মিলিটাৰী চৰকাৰে তেওঁলোকক বাংলাদেশ আহিবলৈ নিৰ্দেশ দিছিল। আৰু সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল গম পায়নে? ইন্দিৰা গান্ধী। আৰু ইন্দিৰা গান্ধীয়ে তেতিয়া শেখ হাছিনাক ঠাই দিছিল ভাৰতত থাকিবলৈ। 6 বছৰ তেওঁ টাইট চিকিউৰিটি সুৰক্ষা দি ৰখা হৈছিল শেখ হাছিনাক ভাৰতত। ঠিক আজিৰ দৰে যদিহে মোদী চৰকাৰে তেওঁক পুনৰ সুৰক্ষা দি ৰাখে, তেতিয়া তেওঁ বাচি থাকিব। আৰু তাৰপিছত 1981 চনৰ কথা, শেখ হাছিনা বাংলাদেশলৈ উভতি যায়। আৱামী লীগৰ নেতৃত্ব তেওঁ লয়। সেই সময়তে আৱামী লীগ দিশহীন হৈ আছিল আচলতে, কিন্তু হাছিনাই তেওঁ সেই আৱামী লীগক পুনৰ জীৱন দিয়ে। আৰু 1991 চনৰ প্ৰথম ট্ৰুলি ডেমক্ৰেটিক ইলেকশ্যন হয় তাত, কিন্তু হাছিনাই জয়লাভ কৰিব নোৱাৰিলে। সেইবাৰ খালেদা জিয়া তেওঁ আচলতে ক্ষমতালৈ আহিল। শেখ হাছিনাই ফলাফল মানি নললে, নিৰ্বাচন জালিয়াতি কৰাৰ অভিযোগ তুলিলে, বিক্ষোভ কৰিলে। হলেও খালেদা জিয়া চৰকাৰ বনালে, অৰ্থাৎ খালেদা জিয়াই চৰকাৰ বনালে। 1996 নিৰ্বাচনত আৱামী লীগ জয়ী হ'ল। এইবাৰ শেখ হাছিনা প্ৰথমবাৰলৈ প্ৰধানমন্ত্ৰীৰ চকীত বহিল। আৰু 1991 চনৰ পিছত বাংলাদেশী ৰাজনীতি বেটেল অফ বেগমছ বুলি কোৱা হয় যাক, এই দুই শক্তি মহিলা শেখ হাছিনা আৰু খালেদা জিয়াৰ ক্ষমতাৰ অন্তহীন যুদ্ধ চলি থাকে। দুগৰাকী মহিলাৰ মাজত যুদ্ধ আৰম্ভ হ'ল। 2008 চনত নতুন নিৰ্বাচন আকৌ হ'ল। আৱামী লীগ পুনৰ ক্ষমতালৈ আহিল, শেখ হাছিনা অৰ্থাৎ। ইয়াৰ পিছতে সকলো পৰিৱৰ্তন হৈ যায়। হাছিনাৰ ডিক্টেটৰশ্বিপৰ শাসন আৰম্ভ হৈ যায়। মই এনেকুৱা ধৰণৰ শাসন আৰম্ভ হৈ যায়। আৰু 2010 চনত হাছিনাই দেউতাকৰ হত্যাত জড়িত 5জন মিলিটাৰী অফিচাৰক মৃত্যুদণ্ড দিয়ে। কাৰণ তেওঁ পুতক তুলিলে, তেওঁ দেউতাকক মাৰিছিলে। কোনে? আগৰ চৰকাৰখনে। আৰু তাৰ 5জন মিলিটাৰীক তেওঁ মৃত্যুদণ্ড দিয়ে। ICT ট্ৰিবিউনেল স্থাপন কৰা হয়, কিন্তু এই ICT হৈ পৰিল পলিটিকেল অপজিশ্যন দমনৰ এক হাতিয়াৰ। এই ICT এই আজিৰ দিনত শেখ হাছিনাক মৃত্যুদণ্ড ঘোষণা কৰে। ইতিহাসৰ চক্ৰ সদায় ঘূৰি থাকে, তাকেই প্ৰমাণ কৰিছে। যিটো প্ৰতিষ্ঠান তেওঁ জন্ম দিছিল, সেইটোৱে আজি তেওঁক শেখ হাছিনাক মৃত্যুদণ্ড ঘোষণা কৰিছে। 2011 চনত শেখ হাছিনাই কেয়াৰটেকাৰ গভৰ্ণমেণ্ট ব্যৱস্থা সম্পূৰ্ণ বাদ দি দিয়ে। এই সিদ্ধান্তত অপজিশ্যন ৰাজনৈতিক দলসমূহে বিৰোধিতা কৰিছিল। আৰু BNP ইয়াৰ নিৰ্বাচন বয়কট ঘোষণা কৰে, কিন্তু ফল বিশেষ হোৱা নাছিল, একো ফল ধৰা নাছিল, কিয়নো হাছিনাৰ জনপ্ৰিয়তা তেতিয়া অত্যাধিক আছিল। দেশে গতি হলাই পেলাইছিল। শেখ হাছিনাই গোপনে স্বৈৰাচাৰী অৰ্থাৎ ডিক্টেটৰশ্বিপৰ দৰে এনেকুৱা ধৰণৰ কাম কৰিছিল আৰু স্বৈৰাচাৰী হৈ পৰিছিল শেখ হাছিনা। 2018 চনত খালেদা জিয়াক জেললৈ পঠায়। সম্পূৰ্ণ স্বৈৰাচাৰী হৈ পৰে শেখ হাছিনা। মিডিয়াক দমন কৰিলে, চৰকাৰ বিৰোধী নিউজ বজাবলৈ নিদিয়ে, বিৰোধী দলবোৰক ধ্বংস কৰাৰ চেষ্টা আৰু কামত লাগি গ'ল। জনসাধাৰণৰ একো বিদ্ৰোহ নাছিল সেইখিনি সময়ত। ডিজিটেল চিকিউৰিটি এক্ট DSA বা চাইবাৰ চিকিউৰিটি এক্ট CSA বলবৎ কৰি মিডিয়াক সম্পূৰ্ণৰূপে দমন কৰি পেলালে। কোনো এনেকুৱা ধৰণৰ চৰকাৰ বিৰোধী বা শেখ হাছিনাৰ বিৰোধী নিউজ যাতে নোলায়, এনেকুৱা ধৰণৰ এক্ট আনিলে। এই কথাবোৰ ৰাইজে লাহে লাহে বুজি উঠিল। বাংলাদেশত যুৱক যুৱতীৰ চাকৰি নাই, সুযোগ নাই, এইবোৰৰ খঙৰ বহিঃপ্ৰকাশ লাহে লাহে দেখা দিছিল জনসাধাৰণৰ মাজত, ছাত্ৰ ছাত্ৰীসকলৰ মাজত।
যুৱক যুৱতীসকলৰ মাজত। ইয়াতে শেখ হাছিনাই এটা ডাঙৰ ভুল কৰিলে, সেইটো হৈছে 30% চাকৰিৰ কোটা ফ্ৰীডম ফাইটাৰৰ পৰিয়ালৰ বাবে ৰাখিল। সকলো লোকে ক'বলৈ ধৰিলে এইটো আৱামী লীগৰ লোকক চাকৰিৰ ভৰ্তিৰ এটা উপায় বুলি। যুৱ সমাজ ৰাস্তাত নামি পৰিল। হাছিনাই প্ৰথমে এই ছাত্ৰ আন্দোলনটোক খ্ৰীষ্টিয়ানিটি বা পাকিস্তানী বা টেৰৰিষ্ট বুলি আখ্যা দিছিলে। আন্দোলন আৰু তীব্ৰ হৈ গ'ল। সেই বুলি কোৱাৰ লগে লগে শেখ হাছিনাক দেশৰ পৰা উচ্ছেদ কৰাৰ বাবে আন্দোলন আৰু তীব্ৰতৰ হৈ উঠিলে। আৰু এই আন্দোলনটো আছিল 50 দিনীয়া এটা দীঘলীয়া আন্দোলন। আৰু এই 50 দিনীয়া দীঘলীয়া আন্দোলনটো বাংলাদেশৰ স্বাধীনতাৰ পিছত আটাইতকৈ ডাঙৰ এটা ৰক্তাক্তৰ অধ্যায় বুলি আচলতে ইতিহাসত লিখা হৈছে। লগে লগে শেখ হাছিনাই আন্দোলনকাৰীক হত্যা কৰি আন্দোলন মষিমূৰ কৰিবলৈ চেষ্টা কৰে। ইণ্টাৰনেট সেৱা বন্ধ কৰি ৰেষ্ট্ৰিকশ্যন লগাই দিয়ে, যাতে বাংলাদেশৰ একো খবৰেই বিশ্বত বিয়পি নপৰে। কাৰণ বৰ্তমান সময়ত ইণ্টাৰনেট এটা সাংঘাতিক এটা পাৱাৰফুল বস্তু। ইয়াৰ দ্বাৰা গোটেই পৃথিৱীত খবৰ বিয়পি যায়। আৰু 5 আগষ্টত সমগ্ৰ দেশৰ জনসাধাৰণ ঢাকালৈ বুলি আগবাঢ়ি যায় আন্দোলন তীব্ৰতৰ হোৱাৰ লগে লগে। লক্ষ্য শেখ হাছিনাৰ বাসভৱন। শেখ হাছিনাৰ বাসভৱনত আক্ৰমণ হোৱাৰ আগমুহূৰ্ততে সামৰিক হেলিকপ্টাৰেদি শেখ হাছিনা ভাৰতলৈ পলাই আহে। আৰু তেতিয়াৰে পৰা শেখ হাছিনা আমাৰ ভাৰতত শৰণাৰ্থী হৈ আছে। চাব জীৱন কেনেধৰণে তেওঁ সলনি হৈ গৈছে। আকৌ এই চক্ৰত পৰি আছে, ঘূৰি আছে ইটোৰ পিছত সিটো। এয়া আছিল ষ্টুডেণ্ট ৰেভলিউশ্যন, বাংলাদেশৰ ইতিহাসৰ এক জ্বলন্ত অধ্যায়, এক ইতিহাস। ছাত্ৰ বিপ্লৱৰ এক নতুন অধ্যায়ৰ সূচনা হ'ল। কিন্তু গণতন্ত্ৰ পুনৰ স্থাপন এতিয়াও সম্পূৰ্ণ হোৱা নাই বাংলাদেশত। মহম্মদ ইউনুছ বিশ্ব স্বীকৃত এজন নেতা। তেওঁৰ বয়স বৰ্তমান যথেষ্ট হৈছে। তেওঁৰ বয়স হৈছে 85 বছৰ। সময় সীমিত, বহুত বেছি সময় নাই তেওঁৰ হাতত। ইলেকশ্যন, সংবিধান সংশোধন, অৰ্থনীতি সকলো চেলেঞ্জ এতিয়া তেওঁৰ মূৰৰ ওপৰত। তেওঁৰ ওপৰত চেলেঞ্জ আছে। ভুল হ'লে দেশৰ আকৌ বিশৃংখল হৈ পৰিব পাৰে দেশখন। চৰমপন্থী শক্তিয়ে ক্ষমতালৈ আহিব পাৰে বাংলাদেশলৈ। বাংলাদেশৰ যুৱ সমাজৰ হাতত চূড়ান্ত এটা বৰ্তমান সময়ত সুযোগ আছে। আৰু এইটো প্ৰতিশোধ, প্ৰতিহিংসা এইবোৰ বন্ধ হ'ব লাগিব। এইটো কৰিব বৰ্তমানৰ যুৱ সমাজে। নতুন আৰম্ভণি হওক, প্ৰতিশোধ প্ৰতিহিংসা বন্ধ হওক, নতুন ব্যৱস্থা হওক, নতুন গণতন্ত্ৰ আৰু নতুন আশাৰ ৰেঙনি হৈ উদয় হওক বাংলাদেশত। কাৰণ আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ আৰু এই ৰাষ্ট্ৰখনৰ প্ৰতি আমাৰ ভাৰত যথেষ্ট সহানুভূতিশীল। প্ৰথমৰে পৰা স্বাধীনতাৰ সেইখিনি সময়তো ভাৰতে যথেষ্ট কষ্ট কৰি বাংলাদেশক পাকিস্তানৰ পৰা ভাগ কৰি আনি স্বাধীনতা আনি দিছিল। আৰু বৰ্তমান সময়তো দেখা গৈছে শেখ হাছিনাক এনেকৈ শৰণ দি থোৱা। যিয়ে নহওক, এয়া পলিটিকেল এটা কথা। আমি ইয়াত বিশেষ মাত মাতিবলৈ নাযাওঁ, কাৰণ ইতিহাস এনেকৈ আহে আৰু এনেকৈ শেষো হয়। কিছু বেয়াখিনি আকৌ ভালখিনি আহে, এনেধৰণেই ঘূৰি থাকে এটা চক্ৰৰ মাজত। গতিকে আনৰ কাৰণে যেতিয়া বেয়া কৰা হয়, বেয়া চিন্তা কৰা হয়, সেই বেয়াটো এদিন নিজৰ গালৈও ঘূৰি আহে, ঠিক যেনেকৈ শেখ হাছিনাৰ কাৰণে। ঠিক আছে দিয়ক, ভিডিঅ'টো এটা সামৰিছোঁ। যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু যদি আপুনি ফেচবুকত চাই আছে তেনেহ'লে আপুনি চেনেলটো ফ'ল' কৰি ৰাখিব। ধন্যবাদ।